নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বৈপ্ৰদ দাস চাহক আজিৰ বাতৰি চাৰিগাঁও সন্মিলিত যুৱকবৃন্দৰ উদ্যোগত 13 ছেপ্টেম্বৰৰ পৰা চাৰিগাঁও কলা মন্দিৰত যোৰহাট জিলা ভিত্তিত একক আৰু দ্বৈত শাখাত প্ৰাইজমানি কেৰম প্ৰতিযোগিতা অনুষ্ঠিত হৈছে নিউজৰ এক প্ৰতিবেদন মুকলি কেৰম প্ৰতিযোগিতাৰ শুভাৰম্ভণি চাৰিগাঁও সন্মিলিত যুৱক বৃন্দৰ উদ্যোগত 13 ছেপ্টেম্বৰৰ পৰা চাৰিগাঁও কলা মন্দিৰৰ যোৰহাট জিলা ভিত্তিত একক আৰু দ্বৈত শাখাত প্ৰাইজমানি কেৰম প্ৰতিযোগিতা হৈছে যোৱা শুক্ৰবাৰে বিয়লি প্ৰতিযোগিতাখনিৰ এক শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে স্থানীয় যতীন্দ্ৰ নাথ দত্তই সাংবাদিক অমৰ বৰুৱাই শুভ উদ্বোধন কৰা কেৰম প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত ক্ৰীড়া সংগঠক মোহন বৰা সমাজকৰ্মী বেদান্ত দত্ত মাধুৰ্য কটকী গাঁও প্ৰধান পুতলি শইকীয়া ক্ৰীড়াপ্ৰেমী ৰাধাকৃষ্ণন দাস পঞ্চৱতী ৰূপমৰা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ দত্ত জনকল্যাণ সংঘৰ সভাপতি ৰাতুল বৰুৱাকে প্ৰমুখ্য কৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে সন্মিলিত যুৱ সংঘৰ সভাপতি ৰূপক ৰঞ্জন দত্তই আধৰা অনুষ্ঠানত সিদ্ধাৰ্থ বৰদলৈ ঋতুপন দত্ত বিতুপন দত্ত প্ৰাঞ্জল শইকীয়া ঋতুস্মিন কাশ্যপে সহযোগিতা আগবঢ়ায় আৰু আমি সকলোৱে চাৰিগাঁও সন্মিলিত যুৱ সংঘৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ আৰু বিশেষকৈ বৰ্তমান যুৱ প্ৰজন্মৰ যিটো আমি গতি দেখিছোঁ এই ক্ষেত্ৰত এই যুৱকসকলে যদি এনেকুৱা এখন প্ৰতিযোগিতা আৰম্ভ কৰি সকলোকে ব্যস্ত ৰাখে আৰু লগতে একতাৰ দোলেৰে বান্ধে তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু লগতে এই ল'ৰাখিনিয়ে যিখিনি কষ্ট কৰিছে আমি ভাবোঁ যে এই বছৰতে এইটো এৰি নিদি ভৱিষ্যতে যাতে ইয়াতকৈ অলপ ডাঙৰকৈ এইখিনি আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু এই প্ৰতিযোগিতাখন যাতে সদায় জীয়াই ৰাখিব পাৰে তাকে আশা কৰি মই সকলোকে ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰতো বৰ্তমান বতৰৰ যিটো পৰিৱৰ্তন হৈছে আৰু লাহে লাহে এই টেম্পাৰেচাৰ লাহে লাহে বাঢ়িয়ে গৈ আছে গতিকে এই ক্ষেত্ৰত প্ৰখৰ ৰ'দৰ যিখিনি খেল হয় সেইখিনি ক্ষেত্ৰত বহুতো ক্ষেত্ৰত অসুবিধাও হয় গতিকে তেখেতসকলে যিটো পদক্ষেপ লৈছে তেনেকুৱা ফুটবল বা অন্য খেললৈ নগৈ পেলাই এই যিটো ইনডোৰ খেল যিটো কেৰম কৰিছে গতিকে তাত যথেষ্ট আমি ভাল পাইছোঁ আৰু ভাবোঁ যে এই ক্ষেত্ৰত সেই ফুটবল বা অন্য খেলবিলাকত যিটো অসুবিধাৰ সন্মুখীন হয় সেইটো নহ'ব আৰু খেলুৱৈসকলেও ইয়াত মানে গৰমৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব আৰু এই তেওঁলোকৰ সেই প্ৰচেষ্টাটো সঁচাকৈ আমি শলাগ লৈছোঁ চাৰিগাঁও কলা মন্দিৰত 4 দিনৰ বাবে যোৰহাট জিলা ভিত্তিত নগদ ধনৰ কেৰম প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এতিয়া শুভ উদ্বোধনী অনুষ্ঠান হৈ গৈছে এই শুভ উদ্বোধন কৰিলে পোহৰ লাইভৰ মুখ্য সম্পাদক শ্ৰীযুত অমৰ বৰুৱা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত থাকি আমাৰ যুৱ প্ৰজন্মৰ আমাৰ চাৰিগাঁও সন্মিলিত যুৱকসকলক যথেষ্ট প্ৰেৰণা যোগালে আৰু এইবাবে আমি চাৰিগাঁও কলা মন্দিৰ তথা আমাৰ সন্মিলিত যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ এই প্ৰতিযোগিতাখনি ইতিমধ্যে প্ৰায় 100গৰাকীৰ ওপৰৰ 100জনতকৈ বেছিয়ে যোগদান কৰিছে আমাৰ যোগদান মাচুলটো নিম্নতম ধৰা হৈছে ছিংগুলত 200 আৰু ডাবুলছত আমাৰ 200কৈ ধৰা হৈছে আমাৰ সন্ধিয়া বেলাৰ পৰা প্ৰায়খিনি খেল হ'ব আমি 11 বজাৰ ভিতৰত খেলখিনি শেষ কৰিব লাগিব ইতিমধ্যে আমাৰ কেইবাঠাইও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাক ফোনযোগে জনাইছে আমি আশা কৰোঁ কাইলৈৰ পৰা এটা এই কলা মন্দিৰৰ ভিতৰত ধুনীয়া এখন খেল অনুষ্ঠিত হ'ব আৰু আপোনালোকে এই ধৰণৰ সহায় সহযোগ আগবঢ়োৱাৰ বাবে আৰু প্ৰচাৰ কৰি দিয়াৰ বাবে আপোনালোকৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় আমি চাৰিগাঁও সন্মিলিত সংঘ আমি আচলতে নতুন অনুষ্ঠান যদি আমি কেইবাটাও কাৰ্যসূচী কৰিছোঁ বিশেষকৈ আমি চাৰিগাঁও কলা মন্দিৰ হওক বা সুযোগীয় সংঘৰ বিভিন্ন কাৰ্যসূচীত বা জনকল্যাণ হওক আমি সকলো সহায় সহযোগ আগবাঢ়িছোঁ এই অনুষ্ঠানে আমি আগতে এবাৰ দিহানামো পাতি গৈছিলোঁ তেনেকুৱা আমি প্ৰথম পদক্ষেপ হৈছে নতুন হিচাপে আমি এইবাৰ কেৰম খেলখন লৈছোঁ বহুদিনৰ মূৰত ইয়াত আমাৰ অনেক ভুলো হ'ব পাৰে সেই ভুলখিনি যাতে শুধৰাই পেলাই আমাৰ গঠনমূলক পৰামৰ্শ দি পেলাই এই খেলখনি আৰু অহা বছৰলৈ যাতে ভালকৈ পাতিব তাৰ বাবে সকলোৱে সহায় সহযোগ কামনা কৰিলোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট